আনি থাকে বেলেগ খাদ্য আনি দি বেলেগ কোন মাল খাওয়া করা হচ্ছে এর সগর হয়ে যাবে স্যার পিঠে বহলে যাব বলি কইছো আরে একবার বিয়া হইছে আমি সুটেঙা নে মিঠা গম পাবি বিয়া বড়লা হয়ে সত বিয়া হবা নাগে বিয়া মানে বহুত দেখা হইছো কিন্তু তুন নিচিনা মদ আহি দেখা নাই তুন নিচিনা অত্যাচাৰ কৰা মানুহ দেখা নাই দিয়া খাদ্য বিভিন্ন শোধন কৰি পেলাই এইটো পুষ্টিকৰ খাদ্য বনাইছে পুষ্টিকৰ খাদ্য বুজিছে হলে আমি আঠিয়া কল খোৱা চলি যাওঁ আপোনাৰ আঠিয়া কলো খোৱা কথা নাই নোৱাৰে গম পাইছেন না কিন্তু এই খাদ্যটো অতি প্ৰয়োজনীয় আমাৰ যিখিনি উঠি অহা সৰু সৰু ল'ৰা ছোৱালী মাতৃ গৰ্ভতে বহুত ল'ৰা ছোৱালীয়ে পুষ্টিহীনতাত ভোগে কাৰণ এই বিষয়ে আমাৰ বহুতো মানুহ এতিয়াও সজাগ নহয় গতিকে আমি এটা সজাগতাৰ সৃষ্টি কৰিব খুজিছোঁ যাতে আমি বাতৰ নাটৰ জৰিয়তে যিকোনো প্ৰকাৰে বিভিন্ন ধৰণৰ যিসকল মানুহ আছে যিয়ে এতিয়াও এই বিষয়ে সজাগ নহয় তেওঁলোকে যাতে বুজে যে গৰ্ভত থকা সন্তানটি মাকৰ জৰিয়তেহে পুষ্টি লাভ কৰিব গতিকে মাকক আমি পুষ্টিকৰ খাদ্য লগতে সুষম খাদ্য যোগান ধৰি গৰ্ভত থকা সন্তানটিৰ লগতে ভূমিষ্ঠ হোৱাৰ পিছতো সন্তানটোক কমেও আপোনাৰ ধৰক 6 মাহৰ পৰা এবছৰলৈ যাতে ভালদৰে খাদ্য যিখিনি প্ৰয়োজনীয় পুষ্টিকৰ আৰু সুষম খাদ্যৰ দৰকাৰ বিভিন্ন ধৰণৰ ভিটামিনৰ দৰকাৰ এইখিনি যাতে খুৱাব পাৰে সকলোৱে আৰু চৰকাৰে আমাক ইয়াৰ কাৰণে খাদ্য কিছুমান দিছে অংগনাবাদী কৰ্মীসকলৰ জৰিয়তে ইয়াক বিতৰণ কৰা হয় গতিকে এই কথাখিনি আমি সজাগতামূলকভাৱে বাৰ্তা হিচাপে সমাজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ সমাজ কল্যাণ বিভাগ আৰু আৰ্নাই কালচাৰেল গোষ্ঠীৰ তৰফৰ পৰা আমি এখন বাৰ্তানাট কৰিছোঁ ইয়াত যিবিলাক শিশু পুষ্টিহীনতাত ভুগিছে তাৰ ওপৰত সমাজৰ ওচৰত এটা বাৰ্তা দিব বিচাৰিছোঁ যে পুষ্টিহীনতাত কিয় ভোগে পুষ্টিহীনতাৰ বাবে আমি কি কৰিব লাগে পুষ্টিহীনতাৰ ৰোগটো কি বুলি কয় আৰু কলৈকে নিব লাগে এইখিনি ক্ষেত্ৰত আমি ৰাইজৰ ওচৰত সজাগতামূলক এখন বাৰ্তানাট হয় এই ক্ষেত্ৰতে আমি আগবাঢ়ি আহিছোঁ যে ৰাইজক কেনেকৈ সজাগ কৰি পেলাই আমি এই দিশৰ পৰা আগুৱাই নিব পাৰোঁ গাঁও অঞ্চলতো আমি গৈছোঁ ইয়াতো আহিছোঁ গাঁও অঞ্চলৰ প্ৰায় প্ৰতি গাঁৱে গাঁৱে চুবুৰী আমি সোমাবৰ কাৰণে চেষ্টা কৰিছোঁ ৰাইজৰ সহায় ধুনীয়া মানে মানুহখিনিয়ে ভালকৈ বুজি পাইছে আমাক সহায় সহযোগ কৰিছে তাৰ বাবে ৰাইজলৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ